উচ্চাৰণটো হ'ব হা নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ বৰ্তমান ভালে। আজি আমাৰ কৰ্মশালাত আজি গোৱালপৰীয়া লোকগীত শিকাবৰ কাৰণে জবা চক্ৰৱৰ্তী বাইদেউ আহিছে। আহকচোন তেখেতেনো কিদৰে শিকাইছে সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ভিডিঅ'টোৰ মাজত একেলগে যাওঁ। আচ্ছা, তো আজি আমাৰ মাজত এনেকুৱা এগৰাকী কণ্ঠশিল্পী আছে। সৰুৰ পৰাই তেওঁ গোৱালপৰীয়া গীতৰ ওপৰত তেওঁ সাধনা কৰি আহিছে। বাইদেউৰ কণ্ঠত আমি অসমবাসী বুলি নহয়, গোটেই ভাৰতবাসীও জানো। বাইদেউৰ লগত ৰিচেণ্টলি মই শিলচৰ পৰ্যন্ত প্ৰগ্ৰেম কৰি আহিছোঁ। বাইদেউ দিল্লীতো গৈছে, আগৰতলা গৈছোঁ। তাৰপিছত আমাৰ হেৰিতো গৈছোঁ, কি বুলি কয়, বাইদেউ দিল্লীতো আগত অনুষ্ঠান কৰি আহিছে, বহুত দূৰতো অনুষ্ঠান কৰি আহিছে। বাইদেউক চবে জানো। তেওঁ আৰু কোনো নহয়, আমাৰ সকলোৰে মৰমৰ জবা চক্ৰৱৰ্তী বাইদেউ আছে। জোৰকে হাত চাপৰি দিয়া বাইদেউ। কিন্তু তাৰে আগতে মই আজি মোৰ মাইকটো আজি অনুষ্ঠানটো চলাই নিবৰ কাৰণে আমাৰ প্ৰণামী বাইদেউ আছে। প্ৰণামী বাইদেউ নতুন মানে এংকৰ হয় কাৰণে তেওঁক আমি কি বুলি কয় এইটো এক্সপিৰিয়েঞ্চ বুলি মানে অভিজ্ঞতা কৰিব দি আছোঁ, যাতে তেওঁ পুনৰবাৰ তোমালোকক খেলিব দিছে। তেওঁ কৈ দিব গোটেইখিনি কথা। আমাৰ মাজত আছে অনুৰাধা বাইদেউ, সকলোৱে জানে। আমাৰ মাজত আছে আমাৰ সোণালী জয়ন্তী বৰ্ষৰ আমাৰ মানে মেগাজিন প্ৰেচিডেণ্ট, আমাৰ স্মৃতি গ্ৰন্থৰ সভাপতি অপূৰ্বদা আছে। অপূৰ্বদা ইয়াতে আহোঁ আপুনি, আমি বহক ইয়াতে। এতিয়া মই ঘোষিকা হিচাপে আমাৰ প্ৰণামী বাইদেউক মই মাইকটো আগুৱাই দিছোঁ। নমস্কাৰ। প্ৰথমতে আমি বন্তি প্ৰজ্বলনৰ কাৰণে আমাৰ জবা বাইদেউক মই বন্তি প্ৰজ্বলনৰ কাৰণে আগবঢ়াই নিয়াৰ কাৰণে অনুৰোধ জনালোঁ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ধন্যবাদ বাইদেউ, আপুনি আসন গ্ৰহণ কৰক আৰু অনুৰাধা বাইদেউ আসন গ্ৰহণ কৰক আৰু অপূৰ্বদায়ো আসন গ্ৰহণ কৰে যেন। তো এতিয়া আমি স্থানলৈ আগবাঢ়িব খুজিছোঁ। এতিয়া আমি অকণমান জবা বাইদেউক মৰম যাচিব বিচাৰিছোঁ। লগতে মই তেখেতে অহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু যে তেওঁ অকণমান ৰখিব লগা হৈছে তাৰ বাবে আমি অকণমান দুখিত। তাৰ কাৰণে বাইদেউক আমি ক্ষমা বিচাৰিছোঁ। তো এতিয়া তেখেতক অকণমান মৰম যাচিম। আমাৰ মৰমৰ ভাইটি চম্পক, আমি কিন্তু চিকু বুলিয়ে মাতোঁ। মই চম্পকটো মাতোঁ, মুখত নাহে দেই, মই চিকু বুলিয়ে মাতোঁ, মই বলিতা ল'ৰাই হয়। তো তেওঁ অকণমান মৰম যাচিব। তেওঁ সাংস্কৃতিকৰ আমাৰ সোণালী জয়ন্তীৰ সম্পাদক পদত আছে। তো তেওঁ অকণমান মৰম যাচিব আৰু সকলোৱে ডাঙৰকৈ হাত চাপৰি দিয়ক এটা। আকৌ এটা ফুলৰ থকাৰে তেখেতক অকণমান মৰম যাচিব। ধন্যবাদ শিশু। লগতে মই আকৌ অকণমান বাইদেউক চমুকৈ এই কৰ্মশালাৰ বিষয়ে দুআষাৰমান ক'বলৈ অনুৰোধ জনালোঁ। আটাইলৈ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকললৈ মোৰ শুভাশীষ মৰম জনাইছোঁ, আৰু অভিভাৱিকাসকলক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই স্কুলখনৰ 50 বছৰ হ'বলৈ গৈ আছে, গতিকে অতি গৌৰৱময় সময়।
মই মোক যিহেতু চম্পক চিকু মোৰ সৰু ভাইটি অতি আৰু সি ইয়াতেই পঢ়া শুনা কৰি যোৱা গতিকে 50 বছৰৰ লগত সংগতি ৰাখি আপোনালোকে যি সুন্দৰকৈ কেইটিমান কৰ্মশালাৰ আয়োজন কৰিছে অতি সুন্দৰ পদক্ষেপ কিয়নো আজিকালি ল'ৰা ছোৱালীবিলাকে গীত মাতবিলাক যদি তেওঁলোকে শিকে কোননো আমাৰ শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ নমস্য প্ৰতিমা বাইদেউ প্ৰতিমা পাণ্ডে বৰুৱা ডক্টৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ বনগীত শিকিছে আপোনালোকে তোমালোকে যোৱাকালি বনগীত শিকিছা বনগীতৰ স্ৰষ্টা আছিলে আনন্দীৰাম দাস ডাঙৰীয়া গতিকে এই আমাৰ নমস্য ব্যক্তিসকলক আমি অসমীয়া হিচাপে জনাটো অতি দৰকাৰ আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে অতি আগ্ৰহেৰে কি সুন্দৰকৈ বহিছে আৰু গোৱালপাৰীয়া লোকগীত শিকিবলৈ আগ্ৰহী নে তোমালোক খুব ভাল লাগিব আৰু মই যিমান পাৰোঁ ভালকৈ শিকাবলৈ যত্ন কৰিম আৰু অনাগত দিনবোৰ তোমালোকৰ খুব সুন্দৰ হওক সফল হওক সেয়া কামনাৰে মোৰ এইখিনি ক'বলগীয়া কথা ক'লোঁ ধন্যবাদ ধন্যবাদ বাইদেউ আপোনাৰ বহুমূলীয়া বক্তব্য শুনি সঁচাই আমি নথৈ আনন্দিত হৈছোঁ আৰু ল'ৰা ছোৱালীবিলাকেও সদায় মানে আগুৱাই যোৱাৰ কাৰণে উৎসাহ জাগিব আপোনাৰ বহুমূলীয়া ভাষণখিনি শুনি তো এতিয়া মই আৰু দুআষাৰমান আপোনালোকৰ কথা ক'ব বিচাৰিম মই অকণমান চিকুৰ বিষয়ে ক'ব বিচাৰিম চবেইতো চিকু চম্পক বুলিহে জানে কিন্তু চিকুক আমি ল'ৰালি কালৰ পৰাই জানিছিলোঁ দেই আমি একেলগে ডাঙৰ হোৱা তো সি মানে মই ইয়াক সিয়ে বুলি কওঁ দেই মোৰ ভাইটি বিনামূলীয়া প্ৰশিক্ষণটো মোৰ এটা সপোন আছিল যিকোনো গীতৰ হওক কিবা হওক মন গৈ আছিল কৰিবৰ কাৰণে হয়তো চাগে এইখন স্কুলে মোক সুবিধা দিলে সপোনটো পূৰ্ণ কৰিবৰ কাৰণে কাৰণ মই আগতে পাই থৈ দিছোঁ যে যেতিয়া মানে মোৰ গান শিকিব মন যায় মই কৈ আছিলোঁ তাৰে আগতে মই হীৰা ৰাজবংশী বাইদেউ এবাৰ তেখেতে থিয় হ'লে ভাল পাওঁ তেখেতৰ লগত পৰিচিত হ'ব আমাৰ সোণালী যদি কমিটি তেখেতৰ বিশেষভাৱে জড়িত আছে মই কৈ আছিলোঁ যিটো মোৰ সপোন আছিল তো এইখন স্কুলে মোক একচুৱেলি সপোনখিনি মানে পূৰ্ণ কৰাত সহায় কৰিছে আৰু মই আশা কৰোঁ যে এই বছৰ যিখিনি আমি ফুলকুটি লৈ যাবও পাৰে প্ৰথম অনুষ্ঠান হিচাপে হয়তো নেক্সট বছৰ যদি আমি কৰিম বুলি মই মনত ৰাখিছোঁ বাকী ওপৰবেলাৰ কথা মানুহৰ সময় কেতিয়া কি চেঞ্জ হয় একো ক'ব নোৱাৰি কিন্তু যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে কৰি যাম এনেকুৱা বিনামূলীয়া হৈ থাকিব আৰু গোৱালপৰীয়া আৰু বনগীতৰে হৈ থাকিব অনুষ্ঠান আমি এতিয়া তেনেকৈ একো গীত ইনক্লুড নকৰোঁ কাৰণ বাকী চব ঠাইতে হৈ থাকে যেনেকৈ গোপাল বড়োত হয় শংকৰদেৱ কলাক্ষেত্ৰত হয় আৰু গোপাল বড়ো হাইস্কুলতো কৰায় তাতেও ফ্ৰী অফ কষ্ট কৰাইছে এটা এন জি অ'ৰ ফালৰ পৰা সেইটো মই যিখিনিলৈকে জানো আৰু বিশেষ কথা নকওঁ তো আপোনালোকে সহায় সহযোগ কৰি যাওক আমাক আনন্দ উৎসাহ দিব আৰু তেওঁলোকক আকৌ এবাৰ কৈছোঁ যিখিনি তেওঁলোকে গীত শিকি আছে ইয়াতে সকলোকেইটা গীতৰ কাৰণে আমি অলৰেডি এখন কাগজ দি দিছোঁ লিৰিক্স আমি দি দিছোঁ ভৱিষ্যতৰ সংৰক্ষণৰ কাৰণে তেওঁলোকে নিজৰ ডায়েৰীত যিটো ডায়েৰী তেওঁলোকে সদায় ৰাখি থৈ দিম বুলি ভাবিছে সেই ডায়েৰীত সেইকেইখন কাগজ পেষ্ট কৰি থৈ দিলে হ'ল আমাৰ ষ্টেপলাৰ পিন থাকে ষ্টেপলাৰ পিনেদি আমি ধুনীয়াকৈ পেষ্ট কৰি থৈ দিওঁ যাতে ভৱিষ্যতে আমি গানকেইটা মনত পেলাই থাকিব পাৰে এবাৰ মুখস্থ হোৱাৰ পিছতো আমি ৰখাটো ভাল সেইটো এটা চিন থাকি যায় যে জীৱনত আমাৰ 1 নং হেঙাৰবাৰী প্ৰাথমিক বিদ্যালয়ত আমি বিনামূলীয়া কৰ্মশালাত এই নীতিগীত আমি আৰম্ভ কৰিছিলোঁ সেইটো এটা আমাৰ স্মৃতি ৰৈ যোৱাটো উচিত গতিকে মোৰ ইমানখিনি ক'ব লগা বাকী অনুষ্ঠানখিনি মই আমাৰ শিল্পী জবা বাইদেউলৈ আমি মাতৃ আগবঢ়াই দিছোঁ তোমালোকক আনন্দিনাৰ দৰেও আজিও আমি কাগজ দি দিম কাগজখন কোনো নেহেৰাবা নিজৰ নামখিনি লিখিবা ঠিক আছে নিজৰ নামখিনি লিখিবা এতিয়া নালাগে লিখিবৰ কাৰণে দৌৰা দৌৰি নহয় ঘৰত যাই লিখিলেও হ'ব লিখিবা আৰু ধুনীয়াকৈ গানটো বাইদেউক সুধিবা কিবা নাজানিলে ঠিক আছে আমি এই যে মৌমাখি সৰু মৌমাখিটো নহয় ডাঙৰ যিটো কলা কলা যে কি কৰে ভোমোৰাই ফুলৰ ৰেণুৰ পৰা ফুলবিলাকৰ পৰা ৰং বিৰঙৰ ফুলৰ পৰা মৌ আহৰণ কৰে মৌ চুহি লয় নে নলয় তেতিয়া মানে লিখকে কৈছে এই গীতিৰ কোনোবা এজন গীতিকাৰ আছে কি তেখেতে কৈছে যে কেৱা এবিধ বনৰীয়া ফুল
বনৰীয়া ফুলক আমি ইমান গুৰুত্ব নিদিওঁ, অনাদৰ কৰোঁ। বনত আমি গোলাপ এডাল বিৰাট যত্ন কৰোঁ, হয় নে নহয়? কিন্তু বনৰীয়া ফুলবিলাকক আমি যত্ন নকৰোঁ। কিন্তু সেই ফুলৰো বহুত মৌ থাকে, আমি আহৰণ কৰিব নাজানো। বনৰীয়া ফুলবিলাকক আমি যেনেকৈ গুৰুত্ব নিদিওঁ, হয়নে? তাকে কৈছে যে সাদের ভোমরা উড়িয়া পড়িল ঠাই ঠাই, ওরে কায় কয় সে কেওয়া ফুলের মধু নাই। কোনে কৈছে কেওয়া ফুলৰ মধু নাই? মৌ আছে তাতে, বুজি পাইছা? অৰ্থটো এইটো। যাবা সাদের ভোমরা উড়িয়া পড়িল ঠাই ঠাই, বঢ়িয়া। ফুলৰ যেতিয়া মৌ আছিল, ভমৰাৰ অহা যোৱা আছিল, আৰু যেতিয়া ফুলৰ মৌ নোহোৱা হ'ল, ভমৰাও নহা হ'ল। ওরে ফুলের যখন মধু ছিল, ছিল মানে আছিল। ওরে ফুলের যখন মধু ছিল, ভমরার আনা গোনা। ফুলের যখন মধু ছিল, ভমরার আনা গোনা। আরে ফুলের আনা মধু নাই, ভমরাও আসে না। সাদের ভমরা উড়িয়া পড়িল ঠাই ঠাই, ও সাদের ভমরা উড়িয়া পড়িল ঠাই ঠাই। ওরে কায় কয় সে কেওয়া ফুলের মধু নাই। ওরে ফুলের যখন মধু ছিল, ভমরার আনা গোনা। ফুলের যখন মধু ছিল, ভমরার আনা গোনা। আরে ফুলের আনা মধু নাই, ভমরাও আসে না। সাদের ভমরা উড়িয়া পড়িল ঠাই ঠাই। মই দুকপিমান ফটো দিলোঁ, আপোনালোকক দেখালোঁ। আৰু মই জবা বাইদেউৰ বিষয়ে দুই আষাৰমান ক'ব বিচাৰিম। তেখেতক আজি প্ৰথম মই লগ পাইছোঁ, কিন্তু এনেকুৱা ভাল এগৰাকী লেডি মই দেখাই নাছিলোঁ। একো অহংকাৰ নাই, আৰু তাৰোপৰি তেখেতৰ ইমান ষ্টেমিনা আছে নহয়। ভগৱানে সদায় তেখেতক ভালে কুশলে ৰাখক। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।